চাহকাপ ঠাণ্ডা হ'ল নেকি? নাই হোৱা, ঠিকেই আছে। অনিল দা, ঘটনাবোৰ এখন চিনেমাৰ দৰে এনেকৈ ঘটি গ'ল যে জানমণি আৰু তোমাৰ মাজত কোন দোষী কোন নিৰ্দোষী একোৱে বুজিব পৰা নগ'ল। ময়ো বুজা নাই, হঠাৎ জানমণি মোৰ প্ৰতি ইমান নিৰ্দয় কেনেকৈ হ'ব পাৰিলে। মইতো এই মুহূৰ্তলৈকে জানমণিৰ কোনোটো কথাই পাহৰিব পৰা নাই। ময়ো জানমণিক এই কথাটোকে শেষ মুহূৰ্তলৈকে বাৰে বাৰে সুধিছিলোঁ, কিন্তু তাই একো উত্তৰেই নিদিলে। উত্তৰ ময়ো নাপালো। উত্তৰবিহীন এটা প্ৰশ্ন মনৰ ভিতৰত সোমাই মই গোটেই জীৱনটো কটাই দিব লাগিব। অনিল দা, কেতিয়াবা মোৰ নিজকে খুব দুখী দুখী লাগে। তোমালোকৰ এই ঘটনাটোৰ বাবে ময়েই চাগে জগৰীয়া। দুখ তোমাৰ নহয়, মোৰ কপালৰ। তথাপি ইমানবিলাক ঘাত প্ৰতিঘাতৰ পিছতো মই কেৱল এটা কথাই ভাবি আছো, জানমণি য'তেই থাকক, যেনেকৈ থাকক, তাই সুখত থাকক। তোমাক মই সুখী কৰিব পাৰিছোনে নাই নাজানো, কিন্তু এটা কথা মই ভালদৰে বুজি উঠিছো যে তোমাৰ মৰমৰ অত্যাচাৰ কিন্তু দিনক দিনে বাঢ়ি গৈছে। কি কথা কয় হে? কি অত্যাচাৰ কৰিছো? অত্যাচাৰ তুমি নাই কৰা। দুষ্টুমত নাই কৰা। আৰে মই ভাত খাওঁ ইমানখিনি, তুমি দিলা ইমান গাল। এজন মানুহৰ কাৰণে বেঙেনা ফ্ৰাই 2 চকল, বাছ যথেষ্ট। তুমি মৰমতে দিলা কিমান? প্ৰায় 2 ডজন। আৰে মৰমতে কি এজন মানুহে 2 ডজন বেঙেনা ফ্ৰাই খাই শিকিব পাৰে? এয়া কি মৰমৰ অত্যাচাৰ নহয়? আৰে অত্যাচাৰৰ এটা সীমা থাকিব লাগেতো। সিদিনা তুমি মৰমতে ভাতৰ লগত দি দিলা 2টা ভোট জলকীয়া, মই মৰমতে খাই দিয়া হ'লে কি হ'লহেঁতেন? দিয়া এতিয়া অলপ মৰম কৰি দিয়া। বোৱাৰী দিয়া 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 দিয়া। হা? আৰে কি হ'ল? মাই মতা শুনা নাই, নীলাজটো কৰিব পাৰে। মা আপুনি মাতিছিলে? তোমালোকে জিৰাই আছিলা নেকি? নাই, এনেই। শুনা, আমোলাপট্টিত মোৰ বাইদেউৰ ঘৰ। নতুনে নতুনে বোৱাৰী চিনাকি কৰি দিবলৈ নিনিলে কথাটো বৰ বেয়া হ'ব। তুমি অজয়ক কথাটো ক'বা, এপাকত সি তোমাকে মোকে নি বাইদেউৰ ঘৰত থৈ আহিবগৈ। তেতিয়াহ'লে মান ধৰিবলৈ লাগিব। বাইদেউলে পাটৰ চাদৰ, ভিনদেউলে পাঞ্জাবী, আৰু পাৰিলে পেণ্টৰ কাপোৰ এটা ল'বাচোন। কাৰ কাৰণে মা? বাইদেউহঁতৰ ঘৰত বহুত দিন থকা ল'ৰা এটা আছে, তাকো কিবা এটা দিব লাগিব নহয়। বিয়াত প্ৰেজেণ্ট পোৱা লং পেণ্ট আছে নহয়, তাকে লৈ ল'ম। হে প্ৰভু, দেউতাই মোৰ মাছ মূৰত এই ৰামটাঙোন কিয় সোধালে? মই তাৰ কি অপকাৰ কৰিছিলো? হে প্ৰভু ভোলানাথ, দেখিছানে তুমি দেউতাই এইবিলাক কি কৰিলে? হে প্ৰভু, মোক শক্তি দিয়া, বল দিয়া, মই যেন দেউতাক ইয়াৰ উচিত ব্যৱস্থা কৰিব পাৰো। হে প্ৰভু ভোলানাথ।